আজিৰ এই ভিডিঅ'টি বিয়োগফল কেনেদৰে উলিয়াব লাগে অৰ্থাৎ ভগ্নাংশৰ বিয়োগফল কেনেদৰে উলিওৱা হয় সাবষ্ট্ৰেক্ট কেনেকৈ কৰা হয় বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ আগত আমি 3-4টা ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ' কেইটা যদি তোমালোকে চোৱা নাই চাই ল'বা এতিয়া প্ৰথমটো আমাক কিমান দিছে চোৱাচোন প্ৰথমটো আমাক দিছিল যে 9 ভাগৰ 5ৰ পৰা কিমান বিয়োগ কৰিব দিছে চোৱাচোন 9 ভাগৰ 2 আমাক বিয়োগ কৰিবলৈ দিছে এতিয়া চোৱা এই ভগ্নাংশ কেইটাৰ তলৰটো হৈছে কি হয় হৰ তলৰ কেইটা কি হয় হৰ আৰু ওপৰৰ কেইটা হৈছে লব আৰু যিবোৰ ভগ্নাংশৰ হৰবোৰ একেই থাকে তেনেবোৰ ভগ্নাংশ কি বুলি কোৱা হয় সদৃশ ভগ্নাংশ বুলি কোৱা হয় যেহেতু এই ভগ্নাংশ দুটাত হৰ কেইটা আমাৰ একেই আছে গতিকে সদৃশ ভগ্নাংশ হলে আমাৰ লসাগু উলিওৱাৰ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্টলি এটা কমন ল'ব পাৰো মানে 9টো আমি কি কৰিলো কমন ললো এই ওপৰত কি আছিল 5 লিখিলো মাজত কি চিন আছে বিয়োগ চিন গতে বিয়োগ চিন দিলো নেক্সট ওপৰত কি আছে চোৱা 2 আছে আমি 2 লিখি দিলো ঠিক আছে নেক্সট ইয়াতে হৈ গল 9 5ৰ পৰা 2 গলে কিমান থাকিব 3 এইখিনি আমি কটাকটি কৰি লঘিষ্ঠ আকাৰত নিব পাৰো 3 ৰে কটাকটি যাব 3 1 গুণ 3 আৰু 3 3 গুণ হৈ গল 9 গতিকে ইয়াৰ পৰা আমি কিমান পালো 1/3 অৰ্থাৎ 3 ভাগৰ কিমান পালো 1 পালো একেবাৰে ইজি হয় ঠিক আছে এতিয়া তোমালোকে 2 নম্বৰটোৰ আনসাৰ নিজে উলিওৱা আৰু ইয়াৰ আনসাৰটো কি হ'ব আমাক কমেন্ট সেকশনত জনোৱা ঠিক আছে একেবাৰে ইজি হয় তোমালোকে ইয়াৰ আনসাৰটো উলিওৱা আৰু কমেন্ট সেকশনত জনোৱা নেক্সট হয় এটা 3 নম্বৰটোৰ আনসাৰ উলিয়াবলৈ আমি চেষ্টা কৰিম ঠিক আছে 3 নম্বৰটো তোমালোকে চোৱাচোন এইকেইটা কিহত আছে মিশ্ৰ ভগ্নাংশত আছে হয়নে প্ৰথমতে আমি কি কৰিব লাগিব এই মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব গতিকে প্ৰথমতে আমি ধুনীয়াকৈ লিখি ললো 6 সমস্ত 3 ভাগৰ 2 বিয়োগ 3 সমস্ত 4 ভাগৰ 3 এইকেইটা মিশ্ৰ ভগ্নাংশত আছে নহয় অপ্ৰকৃত ভগ্নাংশত নিম কেনেকৈ নিম চোৱা তলত হৰটো 3 আছে নহয় 3 লিখিলো 6 আৰু 3 কি কৰিম এই দুটা কি কৰিব লাগে পূৰণ আৰু এই দুটাৰ পূৰণ ফলটোৰ লগত এই ওপৰত যে দুইটো আছে এটো কি কৰিব লাগিব আমি যোগ কৰিবলৈ লাগিব এতিয়া চোৱা আমি যদি এই দুটা পূৰণ কৰো 6 3 গুণ কিমান হ'ব 18 18 2 যোগ কৰিলে কিমান হ'ব 18 2 হ'ব 20 মাজত কি চিন হ'ব বিয়োগ চিন ঠিক আছে নেক্সট চোৱা ইয়াতে 4 আছে আগৰটোৰ নিচিনাকৈ আমি কৰিম 4 3 গুণ কিমান হ'ব 12 12 লগত 3 যোগ কৰিলে কিমান হ'ব 15 এতিয়া এটা বস্তু মন কৰা এই প্ৰথম যেটো অংক আমি কৰিলো ইয়াতে হৰকেইটা একেই আছিল হয়নে এটা সদৃশ ভগ্নাংশৰ কাৰণে আমাৰ লসাগু উলিওৱাৰ কোনো প্ৰয়োজন নাছিল কিন্তু ইয়াতে যদি তোমালোকে চোৱা ইয়াতে হৰকেইটা আমাৰ বেলেগ আছে এটাত পালো আমি 3 এটাত পালো আমি 4 গতিকে আমি লসাগু উলিয়াব লাগিব ঠিক আছে এটা 3 আৰু 4 আমি লসাগু উলিয়াও আহা 3 আৰু 4 লসাগু উলিয়াওতে তোমালোকে মনত ৰাখিবা যে যেহেতু 2 ৰে মাত্ৰ 4 হে বাৰ যাব হয়নে 3 বাৰ দিব নোৱাৰা বা 3 ৰে কৰিলো 3 হে বাৰ দিব পাৰিম 4 বাৰ দিব আমি নোৱাৰো গতিকে এনেকুৱা ধৰণে মিনিমাম যদি আমি দুটাক বাৰ দিব নোৱাৰো দুটাকে যদি বাৰ দিব নোৱাৰো কোনো সংখ্যাৰে তেতিয়া হলে দুটা আমি কি কৰি দিম পূৰণ কৰি দিম অৰ্থাৎ 3 আৰু 4 কি পূৰণ কৰিম 3 4 গুণ কিমান হ'ব 12 এতিয়া আমি কি কৰিম চোৱা এটা 12 টো ধুনীয়াকৈ লিখিম ঠিক আছে এইখিনি তোমালোকে বহুতে টান পোৱা ভালদৰে চাবা এটা 12 লিখিলো 3 আৰু 4 লসাগু পালো আমি 12 এতিয়া এই যেটো 3 আছে 3 ৰে 12 কিমান বাৰ যাব 3 টোৰে 12 যাব কিমান বাৰ 4 বাৰ অৰ্থাৎ 3 ৰ লগত যদি আমি 4 পূৰণ কৰো 12 পাও হয়নে গতিকে আমি কি কৰিম চোৱা এই ওপৰত যে 20 টো আছিল ওপৰত থকা এই 20 টোৰে আমি কি কৰিম চোৱা 20 পূৰণ লিখিম ঠিক আছে 20 পূৰণ 3 ৰ কিমান পূৰণ কৰিলে 12 পোৱা যায় 4 গতিকে 20 পূৰণ কি লিখিম 4 আহা কৰিছো বুজি পালা নেক্সট আমি বিয়োগ চিন দিম এতিয়া এই 4 টোৰে 12 কিমান বাৰ যাব 3 বাৰ যাব গতিকে 15 ৰ লগত কি পূৰণ কৰিম আমি 3 গতিকে 15 পূৰণ 3 ঠিক আছে এতিয়া আমি এইখিনি কি কৰিব লাগিব চোৱা ইয়াতে 12 লিখিলো 20 4 গুণ কিমান হ'ব 80 হয়নে মাজত বিয়োগ চিন হৈ গল 15 3 গুণ কিমান হ'ব 45 এতিয়া তোমালোকে যদি 80 ৰ পৰা 45 বিয়োগ কৰা তেতিয়া হলে তোমালোকে কিমান পাবা চাব চোৱাচোন 80 ৰ পৰা 45 তোমালোকে বিয়োগ কৰি চাবা মই বিয়োগটো কৰি নেদেখাও ইয়াতে 35 পাম ঠিক আছে আৰু ইয়াতে কিমান হ'ব চোৱা তলত হ'ব আমাৰ 12 এতিয়া এটো আমি কিহত নিব পাৰো মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো কাৰণ এটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ এই ভগ্নাংশটো আমি অপ্ৰকৃত বুলি কেনেদৰে গম পালো কাৰণ এই ভগ্নাংশটোৰ হৰটোতকৈ লবটো ডাঙৰ হয় অৰ্থাৎ যি ভগ্নাংশৰ হৰটোতকৈ লবটো ডাঙৰ তেনে ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় গতিকে এইটো ভগ্নাংশৰ পৰা আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাম কেনেকৈ কৰি নিম এই হৰটোৰে লবটো হৰণ কৰি দিম অৰ্থাৎ আমি কি কৰিম চোৱা 12 ৰে 35 হৰণ কৰিম 12 দুগুণ কিমান হ'ব 24 12 3 গুণ 37 37 টো নাই 35 আছে বুলি দুবাৰ দিম 12 দুগুণ কিমান হৈ গল 24 তা বিয়োগ কৰা পাছত 4 গলে 1 থাকিলে 3 2 গলে থাকিব 1 এতিয়া
সো মিশ্ৰ ভগ্নাংশত লিখিলে যেটো আমি ভাগফল পাওঁ এটো ওপৰত লিখিব লাগে ভাগফল পালো 2 ঠিক আছে যেটো ভাজক আছিল ভাজকটো তলত লিখিব লাগে 12 আৰু যেটো ভাগশেষ আছিল এটো ওপৰত লিখিব লাগে ঠিক আছে অৰ্থাৎ 2 সমস্ত 12 ভাগৰ 11 আমি পালো এই দুটা যদি পূৰণ কৰি দিও চোৱাচোন ইয়াতে 12 হ'ল 12 দুগুণ 24 24 লগত 11 যোগ কৰা 24 এ 11 হৈ যাব 35 এইটোৱে হৈছে এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনিয়াকে তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিওটি পাই যাবা লগতে 25000 প্লাস এমসিকিউ 1000 প্লাস পিডিএফ ডেইলি ইম্পৰ্টেন্ট নোটস কাৰেন্ট এফেয়াৰ্স ম্যাথছ ৰিজনিং জিকে গোটেইখিনি তাত তোমালোকৰ বাবে কভাৰ কৰি দিয়া হ'ব অনলি 299 रुपीसত ঠিক আছে তাত প্ৰিভিয়াস ইয়াৰ তোমালোকে প্ৰায় 150 খন মান কোৱেশ্চন পেপাৰো পাবা এতিয়া এপটো ডাউনলোড কৰা অথবা অধিক জানিবৰ বাবে WhatsAppত মেছেজ কৰা WhatsApp নম্বৰ ডেসক্ৰিপচনতে তোমালোকে পাই যাবা এতিয়া নেক্সট তোমালোকে ইয়াৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা 8 ভাগৰ 7 বিয়োগ 12 ভাগৰ 5 মই তোমালোকক 2 নম্বৰটো কৰি দিছো ঠিক আছে 2 নম্বৰটো তোমালোকৰ বহুতেই টান পাবা এতিয়া চোৱা 2 নম্বৰটো কি দিছে আমি ধুনিয়াকে পাতি লৈছো 2 নম্বৰটো দিছিল 8 বিয়োগ 1 সমস্ত 6 ভাগৰ 5 দিছে হয়নে গতিকে এটো আমি কেনেকৈ কৰিম চোৱা ইয়াতে চোৱা প্ৰথমতে আমি এটো মিশ্ৰ ভগ্নাংশত আছে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম ঠিক আছে আমি কি কৰিব লাগিব সমান চিন দিম 8 বিয়োগ চিন আছে বিয়োগ লিখিলো এটো মিশ্ৰ ভগ্নাংশত আছে অপ্ৰকৃতত লিখিম গতিকে 6 হ'ল 6 এ গুণ কিমান হ'ব 6 6 এ পাছে কিমান হ'ব 11 ঠিক আছে এতিয়া এইখিনিত এটা বস্তু মনত ৰাখিবা যে ইয়াতে যেটো একো নাই ইয়াৰে তলত আমি কি থকা বুলি ধৰি লব পাৰো 1 এটা থকা বুলি ধৰি লব পাৰো ঠিক আছে অকল এইটো অংকৰ ক্ষেত্ৰতে নহয় প্ৰত্যেকটো অংকৰ ক্ষেত্ৰতে এই নিয়মটো প্ৰযোজ্য হয় গতিকে ইয়াৰে তলত একো নাই মানে কি আছে এটা 1 আছে ঠিক আছে এটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া আমি কি কৰিব লাগিব চোৱা ইয়াতে যেটো 1 আছিল ইয়াতে 6 আছিল 6 আৰু 1 ৰ লসাগু উলিয়াব লাগিব 6 আৰু 1 যদি লসাগু উলিয়াও আমি কিমান পাম 6 পাম এতিয়া ইয়াতে 1 থকা বুলি ধৰি লব দিছিল হয়নে গতে 6 আৰু 1 ৰ লসাগু 6 পালো এতিয়া এই 1 টোৰে 6 কেইবাৰ যাব 6 বাৰ যাব 1 6 গুণ 6 গতিকে 8 ৰ লগতো কি পূৰণ কৰিম 8 ৰ লগতো আমি 6 পূৰণ কৰিম ঠিক আছে নেক্সট চোৱা এই 6 টোৰে 6 কেইবাৰ যাব 1 বাৰ যাব 6 এ 1 গুণ 6 হয়নে গতে 11 ৰ লগত কি পূৰণ কৰিম 11 লগত পূৰণ কৰিম আমি 1 আৰু এবাৰ কৈছো চোৱা 6 আৰু 1 ৰ লসাগু উলিয়ালো কিমান পালো 6 পালো 1 এৰে 6 কেইবাৰ যাব 6 বাৰ সেইকাৰণে 8 ৰ লগত 6 পূৰণ কৰিলো আকৌ এই 6 টোৰে এই 6 টো কিমান বাৰ যাব 1 বাৰ সেইকাৰণে 11 লগত কি পূৰণ কৰিছো 1 এতিয়া তোমালোকে চোৱা নেক্সট 6 লিখা ইয়াতে 8 6 গুণ কিমান হ'ব 8 6 গুণ হৈ গল 48 মাজত বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিলো 11 গুণ কিমান হ'ব 11 এতিয়া আমি যদি 48 ৰ পৰা 11 যদি বিয়োগ কৰো আমি কিমান পাম তোমালোকে চোৱা আমি পাম তলত 6 হ'ব 18 গলে কিমান থাকিব চোৱা 18 গলে থাকিলে 7 আৰু 4 গলে থাকিব 3 কিমান পালো চোৱা 37 পালো হয়নে এটো কি ভগ্নাংশত আছে এটো অপ্ৰকৃত ভগ্নাংশত আছে গতিকে এটো আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰিম ইয়াতে 6 লিখিলো ইয়াতে 37 লিখিলো ঠিক আছে 6 6 গুণ কিমান হয় 6 6 গুণ হৈছে 37 তে বিয়োগ কৰিলে কিমান ৰব 1 অৰ্থাৎ কিমান হ'ব 6 সমস্ত 6 ভাগৰ 1 হ'ব ঠিক আছে 6 সমস্ত 6 ভাগৰ 1 হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনিয়াকে তোমালোকে ইয়াৰ আনসাৰটো বুজি পালা এনে ধৰণে আমি ইয়াৰ আনসাৰটো উলিয়াব লাগিব কেৱল তোমালোকে ইয়াতে মনত ৰাখিবা যদি একো নাথাকে আমি এটা ধৰি লম ঠিক আছে এইখিনি মনত ৰাখিলে তোমালোকে বাকিকেইটাৰ নিচিনাকৈ আনসাৰটো অতি সহজতে উলিয়াব পাৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো 3 নম্বৰটো চোৱাচোন